আগন্তুক 2 এপ্ৰিলত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচন সাজু হৈছে সকলো ৰাজনৈতিক দলৰ নিজৰ প্ৰাৰ্থীক জয়যুক্ত কৰাৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগতো পলাশবাৰী সমষ্টিৰ বিভিন্ন ঠাইত নিৰ্বাচনী সভা। পলাশবাৰী সমষ্টিৰ ওমচৰ, শিলপুটা, বৰদুৱাৰ বাগান, জাৰাপাতা, ৰাণীকে আদি কৰি বিভিন্ন ঠাইত নিৰ্বাচনী সভা অনুষ্ঠিত হয়। উক্ত নিৰ্বাচনী সভাত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, মুখপাত্ৰ মুন্মী দত্ত, কামৰূপ গ্ৰাম্য কংগ্ৰেছৰ মুখপাত্ৰ অশোক কুমাৰ দাস আদিকে বহুকেইজন জ্যেষ্ঠ কংগ্ৰেছ নেতা। লক্ষণীয় বিষয় যে কংগ্ৰেছৰ প্ৰাৰ্থী কেইগৰাকীক জয়যুক্ত কৰাৰ উদ্দেশ্যে সভাবোৰত বহু মহিলা পুৰুষৰ উপস্থিতি পৰিলক্ষিত হয়। মিৰ্জাৰ পৰা আবিদুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। কামৰূপ জিলাৰ শিলপেটা সমষ্টি ৰাজেন ৰাভা ডাঙৰীয়াৰ হৈ কেইবাখনো নিৰ্বাচনী সভাত ভাগ ল'বলৈ আহিছোঁ। আৰু আপুনি দেখিছে ইয়াত বহুত দূৰ দূৰ গাঁওবিলাকৰ পৰা খোজকাঢ়ি আহি ৰাভা হাছঙত মিটিং কৰিবলগীয়া হয়। আমি ক'তো গাড়ী ঘোঁৰা দিয়া নাই। প্ৰাৰ্থীগৰাকীক আশীৰ্বাদ দিবৰ কাৰণে বিশেষকৈ আই মাতৃসকল যিধৰণে ওলাই আহিছে। কালিও মই গোৱালপাৰাত গৈছিলোঁ। সঁচাকৈ আমি অত্যন্ত আশাবাদী। যদি শান্তিপূৰ্ণ পৰিৱেশত নিৰ্বাচন হয়, ভয় ভাবুকি প্ৰলোভনৰ ৰাজনীতি যদি বিজেপি বা এই আমাৰ অন্যান্য দলবিলাকে নকৰে, আমাৰ প্ৰাৰ্থী যে ইয়াত জয়যুক্ত হ'ব সেইটো আমি আশা কৰিছোঁ। আসনৰ কথা মই নকওঁ, আমি 30খন আসনত খেলিছোঁ, কিন্তু য'তেই গৈছোঁ ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ আৰু ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে। যোৱা 15-20 বছৰ এজন মানুহৰ নেতৃত্বত ৰাভা হাছং কাউন্সিলত যিধৰণে লুণ্ঠন চলিছে, সেই লুণ্ঠনৰ মানুহে অৱসান বিচাৰিছে। গতিকে মানুহে পৰিৱৰ্তন বিচাৰিছে আৰু দিছপুৰৰ বিজেপি চৰকাৰখনৰ প্ৰতিও মূল্য বৃদ্ধি, নিবনুৱা সমস্যাৰ কাৰণে মানুহৰ যিটো ক্ষোভ, সেই ক্ষোভটোৱে 2 এপ্ৰিলত ভোটলৈ ৰূপান্তৰিত হ'ব। ইতিমধ্যে ভাষণত চব কথা কৈছোঁৱেই, আপোনালোকে শুনিছে। নিশ্চিতভাৱে প্ৰথম কথা হৈছে আমি টংকেশ্বৰ ৰাভাক কৈছিলোঁ যে আপুনি দীঘলীয়া সময় শাসনত আছে। 2 তাৰিখে যদি আপোনাক ৰাইজে ভোট দিব লাগে, কিয় ভোট দিব লাগে? আপুনি কিমান পইচা আনিলে, কিমান পইচা ক'ত খৰচ কৰিলে, কোন কোন পৰিয়াল উপকৃত হ'ল, কোন কোন অঞ্চল উপকৃত হ'ল? এতিয়া আপোনালোকে ইয়াতে যদি কেমেৰা ঘূৰাই দিয়ে, দুইফালে 2টা ৰাস্তা দেখিছে, অৱস্থা নাই, অত্যন্ত জৰাজীৰ্ণ। তেওঁ খালি কৈ আছে মাৰপিট কৰিম, মই গুণ্ডা, মই মানে এই ধৰণৰ অশ্লীল বাৰ্তালাপেৰে তেওঁ পৰিৱেশটো বিনষ্ট কৰাৰ বিপৰীতে মই ভাবোঁ যে তেওঁৰ যদি অকণমানো নৈতিক সাহস আছে, তেওঁ ৰাইজক এটা হিচাপ দিয়ক যে নিশ্চিতভাৱে মই চেলেঞ্জৰ কথা কোৱা নাই, এইটো তেওঁৰ দায়িত্ব, নৈতিক দায়িত্ব যে মই ইমান দিন আছিলোঁ চিফ হৈ পেলাই, মই ইমানখিনি কাম কৰিছোঁ, গতিকে মোক ভোট দিয়ক, লিষ্টখন দি দিয়ক। লিষ্টখন চাই পেলাই ৰাইজে সিদ্ধান্ত ল'ব। কাৰণ ৰাইজে কৈ আছে দুৰ্নীতি বহুত হ'ল, আমি একো নাপালোঁ। ৰাইজে কৈছে কাউন্সিলৰ পৰা আমাৰ অঞ্চলটোত একো কাম হোৱা নাই। এতিয়া কাম যদি কৰিছা, লুণ্ঠন যদি কৰা নাই, হিচাপ কিয় দিবলৈ কিয় ভয় খাইছা? আমি সেই কথাটোহে কৈছোঁ। এতিয়া আমি বন্দনা বড়ো হৈ পেলাই আমি প্ৰচাৰ চলাইছোঁ। ৰাইজৰ বিপুল সঁহাৰি, লোকেল মানুহ ওলাই আহিছে, মানুহ অতিষ্ঠ হৈছে। মানুহে সপোন দেখুৱাইছিলে, সপোনবিলাকৰ প্ৰতি আকৃষ্ট হৈছিলে, এতিয়া দেখিলে যে এইবিলাক সপোন বাকী আৰু ফাঁকি। টংকেশ্বৰ ৰাভা যিজন মানুহে আজি 15 বছৰে গোগ্ৰাসে কেৱল মাত্ৰ চিণ্ডিকেট চলাইছে আৰু যোৱাকালি তেওঁ কৈছে মোক গুণ্ডা বুলি চবেই জানে। আমি এজন গুণ্ডাক নিৰ্বাচিত কৰিব নেকি? ৰাইজে সেইকাৰণে কৈছে যে আমাক গুণ্ডা নালাগে, আমাক ৰাইজৰ হৈ কাম কৰা মানুহ লাগে। বন্দনা খুব সহজ সৰল ছোৱালী, বন্দনাই ৰাইজৰ হৈ কাম কৰিবলৈ ওলাই আহিছে। কংগ্ৰেছ দলে ৰাভা হাছং পৰিষদ কাউন্সিল এষ্টাব্লিছ কৰিছিলে, গতিকে কংগ্ৰেছৰ সেই দূৰদৰ্শিতাৰ প্ৰতি ৰাইজ আজি আকৌ ঘূৰি আহিছে আৰু এইবাৰ আমাৰ বিশ্বাস ৰাভা হাছং এইবাৰ আমি দখল কৰিব পাৰিম, আমাৰ প্ৰাৰ্থী জিকিব। আৰু আমি ৰাইজলৈ আমি এটা অনুৰোধ জনাইছোঁ যে আপোনালোকে যদি সুস্থ গণতান্ত্ৰিক, য'ত আজি তাৰিখত কথা ক'ব নোৱাৰে, য'ত আজি তাৰিখত বিধায়ক সুৰক্ষিত নহয়, আজি বিধায়কক মাৰিবলৈ যায়, আজি তাৰিখত পুলিচ সুৰক্ষিত নহয়। মই ৰাভা হাছঙত এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ এই জোনমণি ৰাভাৰ কথাটো পাহৰি যাব নালাগে। এগৰাকী পুলিচক থেতেলিয়াই মাৰা হ'ল, মাতৃয়ে হিয়া ঢাকৰি কান্দিবলগীয়া হ'ল, মাতৃয়ে ন্যায় নাপালে, মাতৃক বাৰম্বাৰ প্ৰেছাৰাইজ কৰা হ'ল, কেছ উঠাই ল'বলৈ বাধ্য কৰা হ'ল। গতিকে এনেকুৱা এটা দাদাগিৰি চলা এখন চৰকাৰৰ দিনত ৰাইজে পৰিত্ৰাণ বিচাৰিছে। মদৰ ৰাজহৰে ৰাজ্য চলাইছে, স্কুল বন্ধ কৰা হৈছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ জুই চাই দাম কৰা হৈছে, নাৰী আজি তাৰিখত সুৰক্ষিত নহয়, পুলিচ সুৰক্ষিত নহয়, বিধায়ক সুৰক্ষিত নহয়, যুৱ প্ৰজন্ম সুৰক্ষিত নহয়। সকলোৰে ঊৰ্ধত এইবাৰ ৰাইজে ৰাভা হাছঙলৈ আমাৰ প্ৰাৰ্থী নিৰ্বাচিত কৰিব। 2 তাৰিখে হাতৰ ছবিত ভোট দি মই আজি ইয়াত যিহেতুকে বন্দনাৰ হৈ আমি এতিয়া প্ৰচাৰ চলাইছোঁ, বন্দনা বড়োক ভোট প্ৰদান কৰিবৰ কাৰণে সকলোকে মই কৰজোৰে আহ্বান জনাইছোঁ।
চাওক কিমানখন আসন আমি পাম এই কথাটো আমি ক'লে ৰাইজে অহংকাৰ বুলি ভাবিব ৰাইজে আমাক নিৰ্বাচিত কৰিব ৰাইজক আমি কৈছোঁ যে আপোনালোকে আমাক নিৰ্বাচিত কৰক ৰাভা হাছঙত যিটো উন্নয়নৰ কাৰণে পৰীক্ষা আহে পইচা আহে এই পইচাটো আমি সৎ ব্যৱহাৰ কৰিব ৰাভা জনগোষ্ঠীয় যিসকল জনগোষ্ঠীয় উপজনগোষ্ঠীৰ লগত আছে সকলোৰে উন্নয়নৰ কাৰণে আমি কাম কৰিম আমি প্ৰতিশ্ৰুতি দিছোঁ নমস্কাৰ সকলোকে মোৰ ফালৰ পৰা আজি মই 36 নং ৰাণী সমষ্টিৰ পৰা কংগ্ৰেছৰ ফালৰ পৰা প্ৰতিদ্বন্দ্বিত হৈছোঁ আৰু গৌৰৱ কৰিছোঁ যে আগলৈ মই যদি জয়ী হৈ আহিব পাৰোঁ ৰাইজৰ পৰা পুৰা ছাপোৰ্ট আছে ৰাইজে সহায় কৰিছে আৰু যদি সহায় কৰে ৰাইজে সহায় কৰিলে তেওঁলোকৰ ভোট দি মোক জয়যুক্ত কৰিলে নিশ্চয় আৰু এনেকৈ থিয় হ'ব পাৰিম এইখিনি কৈ আপোনাক ৰাইজে কিয় ভোট দিব আপুনি কি ভাবে মোক এইটোৰ কাৰণে ভোট দিব যোৱা 10টা বছৰে যি টংকেশ্বৰ ৰাভাৰ নেতৃত্বত যি দুৰ্নীতি লুণ্ঠন গুণ্ডাৰাজ ইত্যাদিকে ধৰি নানা ধৰণৰ তেওঁলোকৰ মানে অত্যাচাৰ এই কাৰণে মোক ৰাইজে ভোট দিব ভোটাৰ ৰাইজক এইটোৱে আহ্বান জনাম তেওঁলোকে আজি 10টা বছৰে ৰাইজৰ কোনো ধৰণৰ উন্নয়নমূলক কাম তেনেকৈ কৰা নাই সেইকাৰণে আমাক ভোট দিব লাগে ৰাভা হাছং সাহিত্য পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব সেয়েহে প্ৰথমতে মই অনুৰোধ জনাইছোঁ আপোনালোকৰ বহুমূলীয়া ভোটটো দি জয়যুক্ত কৰিবলৈ মই সকলোকে অনুৰোধ জনাইছোঁ আৰু আহ্বান জনাইছোঁ আজি যিজন প্ৰাৰ্থী নিতীন ৰাভা যিটো পাৰ্টীৰ বিজেপিৰ অংশীদাৰিত্ব আৰু তেওঁলোকে নিজৰ বিজেপিয়ে নিজৰ চেম্বৰত খেলিবৰ বাবে সাহস কৰা নাই কিন্তু আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গোৱালপাৰা অসম গোটেই 33টা সমষ্টিত আমাৰ প্ৰাৰ্থিত্ব দিয়া হৈছে আৰু আমি নিশ্চয় আশা ৰাখিছোঁ এইবাৰ নিশ্চয় কংগ্ৰেছৰে এই ৰাভা হাছং সাহিত্য কৰি দখল হ'ব ৰাভা নহয় তেওঁৰ সৰমীয়া তেওঁ মাৰিয়াৰ নন্দিয়াৰ মানুহে নহয় তেওঁৰ ঘৰ হ'ল টংলা আজি ইয়াতে আহি তেওঁ কৌশলগতভাৱে ৰাভা উপাধি লৈ আৰু বাপেকৰ ৰাভাৰ ভোটাৰ তালিকাত নাম লৈ ইয়াত আজি 2013 পৰা বৰ্তমানলৈকে 2024লৈ এই ৰাজপাত খাই আছে চকুত থাকি বুকুত বহি ৰাভাসকলৰ যি ধন এই ধন আত্মসাৎ কৰি ৰাভাসকলক বুঢ়াঙুলি দেখুৱাইছে এই ৰাভাসকলকে যাই যিবোৰ ৰাভাৰ নেতৃত্ব দিয়া ৰাভক তেওঁলোকে এই টংকেশ্বৰ শৰণীয়াৰ ওচৰতে শৰণাপন্ন হয় আজি মানে কি হৈছে টংকেশ্বৰ ইচ্ছামতে নিজ খুচি মতে কি কৈছে এই ৰাভা হাছঙৰ ধন বিলাক উলিয়াইছে